তো গাইজ এখন হৈছে আপোনাৰ ছেকেণ্ড জেনেৰেশ্যন টাটা নেক্সন হোৱাইট কালাৰ। তো প্ৰথমতে আমি ইয়াৰ টায়াৰখিনিৰ কথা জনাওঁ। ইয়াৰ টায়াৰটো হৈছে আপোনাৰ R16 মানে 16 ইঞ্চ হুইল হয় উইথ এলয়। এইবোৰ ব্লেকড আউট এলয় হুইলছ বুলি কয়। আপুনি টায়াৰ প্ৰফাইলটো কেতিয়াবা যদি চেক কৰিব বিচাৰে তাতে টায়াৰত আপোনাৰ এনেকুৱা নাম লিখা থাকিব, গম পাইছেনে? 215/60R R16। এই যোনটো R16 হয় সেইটোৱে হৈছে আপোনাৰ গাড়ীখনৰ ৰেডিয়াছটো, গম পাইছে ন? টায়াৰ চাইজটো যদি আপোনাক কোনোবাই সোধে তো সেইটো হৈছে ইয়াৰ 16 ইঞ্চৰ। চ' ইয়াত আপোনাৰ 4টা চকাত আপুনি এলয় পাব। অ'কে, ফ্ৰণ্টত ডিস্ক ব্ৰেকছ, প্ৰজেক্টৰ হেডলেম্পছ উইথ LED DRL। অ'কে, ব্লেক পিয়ানো ফিনিছড ব্লেক বাম্পাৰ, ইণ্টিগ্ৰেটেড ফগ লাইটছ। এইকেইটা ফগ লাইটছকেইটা লগতে আহে কোম্পানী। অ'কে, এইখন হৈছে ORVM হৈছে, আৰু ইয়াত ছাইড ইণ্ডিকেটৰ ORVM হয়। এইকেইখন আপোনাৰ অট'মেটিক ফল্ডিং এণ্ড ক্লজিং হয়। আপোনাৰ ইয়াত বহুত গাড়ী এইডোখৰত ফেণ্ডাৰত থাকে, কিন্তু লাইটটো ফেণ্ডাৰত নিদি আপোনাৰ ইণ্ডিকেটৰ লাইটটো ORVMখনত দিছে। ORVM মানে হৈছে আউটছাইড ৰিয়াৰ ভিউ মিৰৰ। অ'কে, চ' এইটো আপোনাৰ বেক প্ৰফাইল গাড়ীখনৰ। চ' বেক প্ৰফাইলত আপুনি মন কৰিব এইকেইটা LED লেম্পছ নহয়, এইকেইটা নৰ্মেল আপোনাৰ হেল'জেন বাল্ব থকা লেম্পছ হয়। অ'কে, নেক্সনৰ বেজিং, আৰু এইখন হৈছে আপোনাৰ ৱাইপাৰ, ৰিয়েৰ ৱাইপাৰ উইথ আপোনাৰ ইয়াত যোনডাল আঁচ দেখিছে ন ব্লেক কালাৰকেইটা, সেইকেইটা হৈছে আপোনাৰ ফগ জমা হ'লে গাড়ীখনৰ কেনেকৈ আপুনি ৰিয়েৰ ভিউ মিৰৰখনৰ পৰা ফগ আঁতৰাব পাৰে। তাত ভিতৰত এটা ছুইচ এটা থাকে, সেইটোৰ পৰা আপুনি আঁতৰাব পাৰে। অ'কে।